ডি ৰামকৃষ্ণ কেন্দ্ৰ সেৱাশ্ৰম যুৱ সংঘৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ সন্দৰ্ভত সংবাদমেল। আজি উত্তৰ বৰপেটাৰ ২ নং ৱাৰ্ডৰ গোবৰ্ধনা খণ্ড উন্নয়ন কাৰ্যালয়ৰ ডি ৰামকৃষ্ণ কেন্দ্ৰ সেৱাশ্ৰম যুৱ সংঘৰ পৰা আজি সংবাদমেলৰ আয়োজন কৰে। অহা ৯ নৱেম্বৰ ২০২৫ দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা অভিজ্ঞ সম্পূৰ্ণ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চকুৰ চিকিৎসাৰ শিবিৰৰ আয়োজন কৰা হ'ব। যিসকলে ভাবিছে এই শিবিৰত অংশগ্ৰহণ কৰি নিজৰ চকুৰ চিকিৎসা কৰিব, তেওঁলোকে ডি ৰামকৃষ্ণ কেন্দ্ৰ সেৱাশ্ৰম যুৱ সংঘৰ সৈতে যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ নম্বৰ 9435273267 অথবা 9435123546। জয় শ্ৰীৰামকৃষ্ণ। আজি আমি ইয়াতে যিটো প্ৰেছ বাৰ্তা ৰাখিছোঁ, এইটো আমাৰ ৯ নৱেম্বৰ ২০২৫ ইংৰাজী তাৰিখত আমাৰ এটা বিনামূলীয়া চকু চিকিৎসা সেৱা আমি কৰিম। আমাৰ এই ৰামকৃষ্ণ মিছন মঠৰ মূল ভাৱধাৰাই হৈছে মানুহৰ সেৱা কৰা। মানুহক যিমান পাৰোঁ আমি উপকাৰ কৰি যাম, মানুহৰ হকে আমি কাম কৰি যাম। এইকাৰণে আমি অহা ৯ তাৰিখে বিনামূলীয়া চকু চিকিৎসা সেৱাৰ যিটো কাৰ্যটো হাতত লৈছোঁ। এতিয়ালৈকে আমাৰ মুঠ প্ৰায় ৩০জন মান পেচেণ্টে নাম অন্তৰ্ভুক্তি কৰিছে। অহা দিনত হয়তো আৰু হ'ব। আমি আশা কৰোঁ যে আমাৰ এই যিটো চকু চিকিৎসা সেৱাৰ যিটো শিবিৰ, এইটো আশা কৰোঁ আমি যে আমাৰ ছাকচেছফুল হ'ব বুলি আমি আশা কৰিছোঁ। আমি যিমান পাৰোঁ এই কামটো আৰু আগত যাতে আমি ভালকৈ কৰিব পাৰোঁ, তাৰ কাৰণে আমি অহা দিনতো নতুন আৰু আমি পদক্ষেপ ল'ম। আচ্ছা, আমাৰ এই চিকিৎসা সেৱাৰ যিটো শিবিৰটো, এইটো চালনা কৰিব ERC লেন্স। সিহঁতে আহিব আপোনাৰ অভয়াপুৰীৰ পৰা। সিহঁতে বৰপেটা ডিষ্ট্ৰিক্ট আৰু বৰপেটা জিলা আৰু বঙাইগাঁও জিলাত কাম কৰে। আৰু বৰপেটা জিলা বঙাইগাঁও জিলাত কাম কৰাৰ কাৰণে যিখিনি সিহঁতৰ মানে নথি পত্ৰ, পাৰ্মিশ্যন, এইবিলাক চব সিহঁতৰ আছে। আমাৰ ইয়াত যেতিয়া পেচেণ্ট আহিব, পেচেণ্টৰ কোনো অসুবিধা নহয়, কোনো ৰোগীৰ অসুবিধা নহয়, কাৰণ আমাৰ যথেষ্ট ইয়াত একমডেশ্যন যথেষ্ট ভাল। আমাৰ চকী যথেষ্ট পৰিমাণে আছে, ৰোগীৰ কোনো অসুবিধা নহয়। আমি তাৰ লগত এইটো খোৱা পানীৰ বন্দোবস্ত কৰিম। অ'পেন আছে, আমাৰ মুকলি ঠাই আছে, ইয়াতে পেচেণ্টৰ কোনো অসুবিধা নহ'ব। ইয়াতে ক'ত নাই, ইয়াত তাৰ কোনো লিমিটেশ্যন নাই। এতিয়া বৰ্তমান যি দেখা গৈছে, আমাৰ বৰপেটা ৰোডততো আছেই, ইয়াৰ বাহিৰে বাঁহবাৰী, ইফালে বগুড়াপাৰা, এইবিলাক অঞ্চলৰ পৰা কিছুমান আছে, খৈৰাবাৰী, জাকলি, মানে ওচৰে পাঁজৰে যিবিলাক গাঁও আছে, তাৰে মানুহবিলাকো ইয়াতে নাম অন্তৰ্ভুক্তি কৰিব পাৰে এবং আৰু কৰিছে। আমাৰ এটা কণ্টেক্ট নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত যোগাযোগ কৰিব পাৰে। তাৰ ওপৰত আমি এই বেনাৰ এটা বনাইছোঁ, এই বেনাৰত আমাক যোগাযোগ কৰিব পাৰে। তাৰ ভিতৰত আমি অহা সপ্তাহত হয় সোমবাৰ নহ'বা নাইবা মঙলবাৰে আমি এটা মাইক যোগে এটা প্ৰচাৰ কৰি দিম। আজি যিটো আমি প্ৰেছ বাৰ্তাৰ যোগেদি প্ৰেছ বন্ধুসকলৰ জৰিয়তে আমি যিটো মেছেজ দিব বিচাৰিছোঁ, আমাৰ উদ্দেশ্য এইটোৱে যে আমি যাতে বৃহত্তৰ বৰপেটা ৰোডৰ উপৰি নামনি অসমৰ সকলো ৰোগীসকলক সামৰি ল'ব পাৰোঁ, যাৰ দ্বাৰা আমাৰ যিটো সেৱাৰ যিটো ধাৰণা, সেই ধাৰণাখিনি আমি সমাজত বিয়পাব পাৰোঁ। আৰু আমাৰ নামনি অসমৰ সকলো ৰোগী, যিসকলৰ BPL কেটাগৰীৰ ৰোগীসকলে হয়তো চিকিৎসা কৰিব পৰা নাই, তেওঁলোকে আহি যাতে আমাৰ ইয়াত শিবিৰত অংশগ্ৰহণ কৰে। আৰু ইয়াত শিবিৰত অংশগ্ৰহণ কৰি তেওঁলোকৰ যদি এনেকুৱা পজিশ্যন হয় অপাৰেশ্যন কৰিব লাগে, তাতো যেতিয়া অপাৰেশ্যনৰ সময় হ'ব, তেতিয়াও আমাৰ পৰা সহায় সহযোগ বা যিটো আমি NGOৰ থ্ৰুৱেদি এইটো চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ, তেওঁলোকৰ পৰা সহায় সহযোগ পাম। BPLৰ নহয়, BPL কাৰ্ড নাথাকিলেও আমাৰ এইটো বিনামূলীয়া, এইটো কোনো ধাৰণা নাই যে BPL থাকিবই লাগিব। আমি আহ্বান জনাইছোঁ যে যিহেতু যাৰ পইচা আছে তেওঁলোকেতো ডাঙৰ হস্পিটেলত কৰিব পাৰে, যিসকলৰ নাই তেওঁলোকে নোৱাৰে, এইবিলাকৰ অপেক্ষাত থাকে। তেওঁলোকে যাতে আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিম, তেওঁলোকে কৰিব। তাৰপিছত যদি আমাৰ হয়, সকলোৱে কৰিব পাৰিব। একদিনীয়া কাৰ্ড, বিনামূলীয়া, একদম সম্পূৰ্ণ বিনামূলীয়া। ইয়াত ডিটেক্ট হোৱাৰ পিছত
যিটো ৰোগীসকলৰ অপাৰেশ্যন হওক বা চিকিৎসা হওক সেইটো হয়তো সামান্য পৰিমাণে লাগিব পাৰে, কিন্তু বিনামূলীয়াৰ নিচিনাই হ'ব এইটো। তাৰমানে আমাৰ চকুৰ আজিকালি পাৱাৰৰ প্ৰব্লেম থাকে, চকুৰ ছানিৰ প্ৰব্লেম থাকে, যেনে বয়সীয়াল মানুহখিনি মেক্সিমাম মানুহখিনি ছানিৰ প্ৰব্লেম থাকে, আৰু ছানিৰ প্ৰব্লেম থাকিলে তেতিয়া সেই ছানিটো গুচোৱাৰ কাৰণে এটা সৰু অপাৰেশ্যন কৰিব লগা হয়, আৰু তেওঁলোকে ডক্তৰসকলে যেতিয়া ডিটেক্ট কৰাৰ পিছত সেইটোও কৰিব তেওঁলোকে। ইয়াত ৩-৪জন ডক্তৰ থাকিব আৰু তেওঁলোক 9 তাৰিখ কালি নহয় 9 তাৰিখ 9 যেতিয়ালৈকে আমাৰ পেচেণ্ট টাইম দিছে আমাক 3টা লগ ইন কৰাৰ কাৰণে, বাট এইটো পেচেণ্টৰ ওপৰত কোৱান্টিটিৰ ওপৰত চাই আমি নেক্সট ডিচাইড কৰিম। যদি আমাৰ মোৰ দেন 100 পেচেণ্ট হৈ যায় দেন আমি এটা নেক্সট ফেজ আৰু এটা ডেট লৈ ল'ম তেওঁলোকৰ পৰা। তো আমাৰ এতিয়া 30 হৈছে, আমি আশাবাদী যে আমাৰ মোৰ দেন 50 পেচেণ্ট আমি ছাৰ্ভিচ দিব পাৰিম।